জুবিনের মৃত্যুর তদন্ত প্রক্রিয়া যেন বেশি দীর্ঘ না হয়, নির্দিষ্ট গতিতে যেন তদন্ত এগিয়ে যায়, সরকারের কাছে দাবি জুবিনের কাকা মনোজ বড়ঠাকুরের। সিঙ্গাপুরে প্রবাসীদের তদন্তের সহযোগিতার আহ্বান জুবিনের কাকা মনোজ বড়ঠাকুরের। 23টা দিন হৈছে। ন্যায় প্ৰক্ৰিয়াটো এইটো অকণমান অতি খৰতকীয়াভাৱে কৰিবলৈ গ'লেও খেলিমেলি হ'ব। গতিকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে। ন্যায়ালয়ত যিহেতুকে বস্তুটো যাবৰ হৈছে, এটা এতিয়া ইনভেষ্টিগেশ্যন পৰ্যায়ত আছে। ইনভেষ্টিগেশ্যনৰ কাৰণে সামূহিক যিখিনি কাম কৰিব লাগে সেইখিনি কৰিবই লাগিব। তাৰ কিন্তু বেছি দীঘলীয়া যাতে নহয়, আমাৰ পৰিয়ালৰ পৰা আমি এইটো আশা কৰোঁ, ই যাতে অতি দীঘলীয়া হৈ নপৰে আৰু যাতে এইটো অন্যান্য হেৰিত মেৰপাছত নোসোমায়। আৰু এটা প্লেইন ৰাখিবলৈ পাৰিলে আমি ভাল হ'ব বুলি ভাবোঁ। সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ যাতে এই প্ৰক্ৰিয়াটো, ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়াটো, যিটো স্পেচিয়েল ইনভেষ্টিগেশ্যনৰ দল গঠন কৰিছে, সকলো প্ৰক্ৰিয়া যাতে সৰলভাৱে তাৎক্ষণিক এটা হেৰি পোৱাৰ কাৰণে তেখেতসকলে কাম কৰে। এটা অসমৰ, এইটো আমাৰ পৰিয়ালৰ নহয়, অসমৰ সমগ্ৰ কোটি কোটি মানুহৰ এতিয়া দাবী।